এখন গাঁৱত 18 ঘৰ অসমীয়া 3 ঘৰ মিয়া এতিয়া মিয়াৰ উৎপাতত অসমীয়াৰ থাকিব নোৱাৰা অৱস্থা কিবা হলেই হালাল কৰি দিম বুলি দিয়ে ভাবুকি আমাৰ অসমীয়া বেৰাক এটা এটাকৈ কাটিম বুলি কয় কি আৰু ঘনীয়েকো মোক কৈছে যে তহঁতক ডিঙি কাটি দিম হালাল কৰি দিম এনেকে কয় ভয় সংকাত কটাবলগীয়া হৈছে গাঁওবাসী প্ৰথমে এঘৰ আছিল এতিয়া 3 ঘৰ হ'ল আৰু এই 3 ঘৰৰ কাৰণে গাঁৱৰ সম্পূৰ্ণ পৰিৱেশ সলনি হ'ল এই অভিযোগ আমাৰ নহয় গাঁওবাসীয়ে কেমেৰাৰ সন্মুখত ব্যক্ত কৰিছে ভয় সংকাৰ কথা ৰাতি সন্ধিয়া হ'লে যি গাড়ী মিয়া হুলস্থুল গাড়ী মানুহ থাকিব নোৱাৰে গতিকে মোক সদিশে মানে মানুহ কিঘৰক উঠাব লাগে ইয়াৰ পৰা তেতিয়াহে আমাৰ শান্তি হ'ব আমাৰ আগত আজি 15 মই 20 বছৰ আজি 60 বছৰ হ'ল এইখন ইয়াতে বুঢ়া হ'লহি এনেকুৱা পৰিৱেশ নাই দৰাচলতে শেহতীয়াকৈ হিতেশ্বৰ দাস নামৰ এজন যুৱকক বাবলু আলী নামৰ এজন মিয়া যুৱকে প্ৰাণে মৰাৰ ভাবুকি দিছিল তাৰ পাছতেই গাঁওখনত ভাতৃঘাতী সংঘৰ্ষৰ দৰে এক পৰিৱেশৰ সৃষ্টি হয় বিশেষকৈ যোৱাকালি সৰুকৈ হ'লেও এটা ভাতৃ সংঘৰ্ষ হোৱাৰ হৈছিলে ভাতৃ সংঘৰ্ষ হোৱাটো মানে অলপ পৰিস্থিতি অলপ বেয়ালৈ গৈছে মানে গোপনে আমি শুনা পাইছোঁ আচলতে গাঁওখনত ঘটিছিল কি যাৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে আজি 3 দিনমানৰ আগত তাৰমানে আমাৰ গাঁৱৰ এইফালে মানে নাম্বাৰবিহীন গাড়ী এখন চলি আছে তাৰপিছত আমাৰ গাঁৱৰ কেইজনমান ল'ৰাই কথা পাতিলোঁ যে মানুহজনকো চিনি নাপাওঁ গাড়ীখনৰ নম্বৰো নাই গতিকে কেনেকুৱা হ'ব পাৰে পিছত আমি 8-10জন ল'ৰা গৈ তেওঁলোকৰ ঘৰত গৈ সোধপোছ কৰিলোঁ যে গাড়ীখন যে আপোনালোকে নাম্বাৰ নোহোৱাকৈ চলাই আছে গতিকে গাড়ীখনৰ কাগজ পাতি কিবা আছেনে নাই কৈছে গাড়ীখনৰ কাগজ পাতি নাই তেতিয়া আমাৰ ল'ৰাখিনিয়ে ক'লে যে যদি আপোনাৰ গাড়ীখনৰ কাগজ পাতি নাই তেতিয়াহ'লে আপোনাৰ গাড়ীখন ৰাস্তাত নচলাব ঘৰত ৰাখক আৰু যেতিয়া নাম্বাৰ লগাব তেতিয়া গাড়ীখন চলাব এই কথাষাৰ কৈ আমি গোটেই ল'ৰাখিনি গুচি আহিলোঁ যোৱাকালি মই সেইফালে গৈছিলোঁ মানে গৰু কেইটামান সিফালে খুটি মাৰি থৈছিলোঁ পিছত গৰু আনিব গৈছিলোঁ গৰু আনি থকা অৱস্থাত ৰাস্তাতে মোক এজনে ধৰি তেওঁ মোক কাচিৰে আঘাত কৰিব চেষ্টা কৰিছিল তাৰ ফলত মই তেখেতৰ হাতত ধৰিলোঁ মোৰ নিজৰ দেহাৰ ছেফটিৰ কাৰণে তেখেতৰ হাতত ধৰোঁতে পিছত টনাটনিত তেখেতৰ হাতত মানে লাগিছে সেই কাচিখন তেখেতৰ নিজৰে আছিল মোৰ নাছিলে সেই কাচিখন বৰ্তমান মোৰ হাতত আছে এতিয়া এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ঢিঙৰ 8 গাঁও চাপৰি কলবাৰী নামৰ গাঁওখনত এই ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চাপিছে গাঁওবাসী তেওঁলোকৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান আপোনালোকৰ জৰিয়তে আমি চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ বিশেষ অনুৰোধ আমি ইয়াত থকা অসমীয়া মানুহখিনিয়ে এনেকুৱা এটা শাস্তি ভুগিছোঁ অনা অসমীয়াৰ দপদপনিত আমি দিনতো গৰু ছাগলী এটা পথাৰত ভালকৈ বান্ধিব নোৱাৰা হ'লোঁ গৰু ছাগলী চুৰ কৰে তাৰোপৰি মদ খোৱা ভাং খোৱা গোটেই ৰাস্তাত ৰাতিয়ে দিনে ক'ৰ ল'ৰাবোৰ আহে আমি গম নাপাওঁ গতিকে আমি আপোনালোকৰ জৰিয়তে আমি ইয়াত থকা খিলঞ্জীয়া মানুহখিনিয়ে যাতে সুৰক্ষা পাওঁ আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বিশেষ অনুৰোধ জনাইছোঁ তেখেতে যাতে আমাৰ এই অসমীয়া মানুহখিনিক কিবা এটা প্ৰকাৰে আমাক সুৰক্ষা দিয়ে এতিয়া গাঁওখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ঢিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঢিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া গাঁওখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীৰ লগতে মোতায়েন কৰিছে অৰ্ধসামৰিক বাহিনী গম পাইছোঁ যে যোৱা 20 তাৰিখে ইয়াতে এটা ঘটনা হৈছে ইয়াতে হিতেশ্বৰ দাস নামৰ যুৱক এজনক তেওঁ ঘাঁহ কাটিবলৈ যাওঁতে ওচৰৰে কিছুমান লোকে তেওঁক ভীতি প্ৰদৰ্শন কৰিছে বুলি তেওঁ পুলিচৰ ওচৰত কমপ্লেইন কৰিছে ঢিঙৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24এৰাতিৰ ভিতৰত সাজি দিয়ে ঘৰ নিশাৰ ভিতৰতেই হৈ পৰে বাসিন্দা ক'ৰ পৰা আহে এইসকল জাতীয় সংগীতটো নাজানা
এটা কথা ক তহঁতি বাংলাদেশী হয়নে নহয় এইটো ক অসমত এনেকৈ সোমাই নেকি সন্দেহজনক নাগৰিক সোণাপুৰৰ কলং নদীৰে নাৱেৰে আহি ডিমৰীয়া সমষ্টিত প্ৰৱেশ কৰোঁতে স্থানীয় ৰাইজে এইসকলক আবদ্ধ কৰি কেতবোৰ প্ৰশ্ন কৰাত ওলাই পৰে তেওঁলোকে নাজানে অসমৰ বিষয়ে নাজানে জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত জাতীয় সংগীতটো নাজানা নম্বৰ প্লেটবিহীন ট্ৰেক্টৰেৰে বৰবিলা হৈ কচুতলিত প্ৰৱেশ কৰোঁতে স্থানীয় দুখন ট্ৰেক্টৰ জব্দ কৰে ঘৰৰ টিং ঘৰৰ বেৰ বিভিন্ন সামগ্ৰী লৈ নিশাৰ ভিতৰতে ঘৰ সাজিবলৈ আহোঁতে ৰাইজৰ তৎপৰতাত 4জন লোকক ধৰি গতাই দিয়া হয় আৰক্ষীক আজি নহয় আগৰ পৰা তেনেকৈ এই আমাৰ দীঘা নৈৰে তেনেকৈ ভুটুতেৰে বহুত মানুহ তেনে আমাৰ ডিমৰীয়া সমষ্টিত সোমোৱা আমি দেখা পাইছিলোঁ কিন্তু আজি যিটো ৰাস্তাটো হ'ল তেওঁলোকে এই মাথৰিৰে বা এই ৰাস্তাৰে তেওঁলোকে বিভিন্ন ধৰণৰ চৰ চাপৰিৰ পৰা সন্দেহজনক নাগৰিক তাৰ কোনো সেয়া নাই তেওঁলোকে যেনেকৈ দিনে ৰাতি তেওঁলোকে ইয়াত আগ্ৰহণ কৰিছে আমি জানো আৰু আমি জানো সাংঘাতিকভাৱে ডিমৰীয়া সমষ্টিখন এটা ট্ৰাইবেল এৰিয়া বা আমাৰ ভূমিপুত্ৰসকলৰ কাৰণে ক্ৰাইটেৰিয়া ঠাই তাত কেনেকৈ তেওঁলোকে কেনেকৈ আগ্ৰহণ কৰিছে সাংঘাতিকভাৱে আচৰিত ব্যুৰো ৰিপৰ্ট টাইম 8